বন্ধু বান্ধৱীসকল, আজি আমাৰ পথাৰতে ৰুবলৈ আহিছে। ৰোৱনী 9জনী আছে আৰু এতিয়া মই ইয়াত ভাত বনাই মেলি ইয়াত দিবলৈ লৈছোঁ। ইমান ডাঙৰ গামলাত দেখিছেনে? এনেকৈ ভাত এইখিনি 2টা কুকাৰত ভাত বনাই ইয়াত দি লৈছোঁ। এইফালে আৰু ওচৰো বাট নহয়, ইমানেই দূৰ পথাৰলৈ। এইফালে 9খন কাঁহী দি লৈছোঁ, এতিয়া বান্ধিব লাগিব। আৰু এইফালে ভাজি দালি বহুত কৰি থকা নাই, এখনীয়াকৈ বনাই দিছোঁ আৰু এইবোৰ চব মিক্স কৰি। কোমোৰা, আলু, ৰঙালাও, চয়াবিন, বিলাহী, মচুৰ দালি চব এনেকৈ বনাই দিছোঁ এখনীয়াকৈ। এক জগ পূৰা দি দিছোঁ আৰু এখন হেতা। তাৰপাছত এইফালে টেঙা, এইখিনি জলকীয়া আৰু এইকেইটা গিলাচ। তাৰপাছত এইফালে নিমখ আৰু আমৰ আচাৰ। তাৰপৰা এইফালে তামোল বান্ধি দিছোঁ। এতিয়া এইখিনি মই দি পঠিয়াই দিওঁ মানুহজনক। আৰু মানুহজনে পানী 10 লিটাৰ 10 লিটাৰ ইমান ডাঙৰ ডাঙৰ দুফালে 2টা মানে 20 লিটাৰ হৈ আহিলেগৈ। এবাৰ ৰাতিপুৱা চাহ দি পঠিয়ালোঁ। ৰাতিপুৱা আজৰিয়ে পোৱা নাই, ৰাতিপুৱা মোবাইলটো চাবলৈ। আজি খেতি উঠিবও পাৰে। এইফালে দেখিছেনে কেনেকৈ বান্ধি লৈছে? এয়া চব মানে এনেকৈ কোৰ এখনতে বান্ধি লৈছে। কোৰখনো দৰকাৰ হ'ব তাত চুক কাণ কৰিবলৈ, সেইকাৰণে কোৰখনতে এনেকৈ লৈ গৈছে আৰু নহ'লে নিবলৈ দিগদাৰ হয়। আৰু এইফালে আমাৰ পাগুৰি চাগুৰি মাৰি ৰেডি আমাৰ খেতিয়ক। আজি বেটাও যাওঁ বুলি ভাবিছে। এয়া ঢকুৱাকেইটা লৈ গৈছে, কঠীয়া তুলি আছে, ৰুই আছে। বহুত গধুৰ হৈছে নাই? সোনকালে আহিবাগে দেই। আৰু বেটা ভালকৈ যাবা আকৌ। বাই বাই।